এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভকাৰক হ'ব। পৰ্যাপ্ত পৰিমাণে আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপুনি কৰা প্ৰয়াসৰ বাবে আজিৰ দিনটোত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আপোনাৰ আজি আয় বৃদ্ধি পাব। বাণিজ্যৰ লগত জড়িতসকলৰ আজি মনলৈ অহংভাৱ অহাৰ সম্ভাৱনা দেখা যায়। পাৰিবাৰিক দিশত আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগ তথা প্ৰেম আদায় কৰিব পাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত সাৱধানে থাকিব পাৰিলে উপকৃত হ'ব। নিবনুৱাসকলৰ গতানুগতিকতা অব্যাহত থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি অকলশৰীয়া অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম দেখা যায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো যথেষ্ট উদ্বেগজনক হ'ব। কৰ্মক্ষেত্ৰত আকস্মিক কোনো ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলৰ আৰ্থিক সচ্ছলতা বৃদ্ধি পাব। শিল্পী, আইনবিদ, শিক্ষকসকলৰ আয় বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ কোনো গুপ্ত শত্ৰুৱে আজি অনিষ্ট কৰিব পাৰে। আপুনি সচেতনভাৱে দিনটো পাৰ কৰিলে লাভৱান হ'ব। এই ৰাশিৰ অবিবাহিত কন্যাৰ বিবাহৰ বাবে আজি ভাল প্ৰস্তাৱ আহিব পাৰে। শিক্ষাৰ্থীসকলক আজি ভৱিষ্যতৰ বাবে চিন্তাকুল হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে ঘৰৰ সদস্যৰ পৰা সঁহাৰি লাভ কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে মনোমালিন্য আহিলেও সম্পৰ্ক ঠিকে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকল আজিৰ দিনটোত যত্নৱান হোৱা উচিত। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। আজিৰ দিনটো আপুনি খুব ব্যস্ততাৰে পাৰ কৰিব। কৰ্মক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি মানসিকভাৱে কষ্টৰ সন্মুখীন হ'লেও আৰ্থিক স্থিতি সবল হৈ থাকিব। বেংক, বীমা, কৃষি আৰু বাণিজ্য বিভাগত জড়িতসকলৰ আজিৰ দিনটো শুভ দেখা যায়। ঘৰুৱা দিশত পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হওক। শিক্ষাৰ্থীসকল অধ্যয়নৰ ক্ষেত্ৰত মনোযোগী হ'লে পৰীক্ষাৰ ফলাফল ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভ্ৰমণৰ যোগ প্ৰবল হোৱা দেখা যায়। নিবনুৱাসকলে নিজৰ বুদ্ধি প্ৰয়োগ কৰিলে লাভৱান হ'ব। প্ৰেমৰ দিশত তৃতীয় পক্ষৰ পৰা সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দাঁতৰ বিষ আৰু চৰ্মৰ ৰোগ হোৱাৰ আশংকা দেখা যায়। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কৰ্কট ৰাশিলৈ।
আপুনি আজি কৰ্মস্থানত নিজৰ ভাৱমূৰ্তিৰে চিন্তিত থাকিব যদিও সামগ্ৰিকভাৱে আপোনাৰ আজিৰ দিনটো শুভ দেখা যায়। আনৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে, সেয়েহে কথা দিওঁতে, সিদ্ধান্ত গ্ৰহণ কৰোঁতে আৰু কিবা ক্ৰয় কৰাৰ আগত 10 বাৰ ভাবি লওক। কৰ্মস্থানত অৰ্থ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও অন্য দিশসমূহত আপোনাৰ আজিৰ দিনটো শুভ। ব্যৱসায়ীসকলৰ ব্যৱসায়ত নতুনত্ব অহাৰ যোগ। ঘৰুৱা দিশত জীৱন ধাৰণৰ প্ৰণালীত শৃংখলতা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। নিবনুৱাসকলে কোনো সৎ ব্যক্তিৰ সান্নিধ্যৰ দ্বাৰা প্ৰেৰিত হ'বলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত প্ৰেমিক-প্ৰেমিকাসকলে আনৰ প্ৰৰোচনাৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰক। কোনো বন্ধুৰ সৈতে আদৰ্শগত দ্বিমতৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি বদহজম তথা পাচন সম্বন্ধীয় ৰোগে আমনি কৰিব পাৰে। সেয়েহে পাৰ্যমানে পানী গ্ৰহণ কৰিবলৈ যত্ন কৰক আৰু আহাৰ গ্ৰহণত সচেতন হওক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। ঈশ্বৰৰ কৃপাদৃষ্টি আজি আপোনাৰ ওপৰত অটুট থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতিৰ মাৰ্গ প্ৰশস্ত হ'ব। আপোনাক আজি হিতাধিকাৰীসকলক সহায় কৰাৰ কথা চিন্তা কৰা দেখা যাব। ব্যৱসায় সূত্ৰে আপুনি আজি কোনো লাভদায়ক যাত্ৰা কৰিব পাৰে। ঘৰুৱা দিশত দাম্পত্য জীৱনত সুখ সমৃদ্ধিয়ে বিৰাজ কৰিব। সিংহ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ দিনটোত চিন্তামুক্ত হৈ থাকিব পাৰিব। নিবনুৱাসকলে কৰ্মপ্ৰাপ্তিৰ বাবে কৰা প্ৰয়াসৰ সফলতা আহিব। প্ৰেমিক-প্ৰেমিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। স্বাস্থ্যৰ দিশত মধ্যম ফলদায়ক। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলক আজি পিতৃ-মাতৃৰ দৈহিক চিন্তাই অস্থিৰ কৰি তুলিব। কৰ্মক্ষেত্ৰত বিফলতা আৰু অশান্তিয়ে বিৰাজ কৰিব পাৰে যদিও অতীতৰ কৰ্মফলে আপোনাৰ মনোবল বৃদ্ধি কৰিব। ব্যৱসায়ৰ দিশটো শুভ যদিও অন্যমনস্ক হ'লে বিপদ ঘটিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ সুনাম বৃদ্ধিৰ যোগ। আনহাতে নিবনুৱাসকলে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে উপকৃত হ'ব। ঘৰুৱা দিশত মতানৈক্যতা অহাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক আনৰ অপবাদে বিচলিত কৰিব পাৰে। তাৰ প্ৰত্যুত্তৰৰ সলনি আপুনি নিজ কৰ্মৰে তাৰ উত্তৰ দিয়াৰ যত্ন কৰক। স্বাস্থ্যৰ প্ৰতি অধিক যত্নৱান হ'বলৈ চেষ্টা কৰিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। বিভিন্ন কাৰকে তুলা ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত
লাভৱান কৰি তুলিব। আপোনাৰ আজি ভ্ৰমণৰ যোগ দেখা যায়। কৰ্মস্থানত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে বহুদিনীয়া প্ৰচেষ্টাৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আত্মীয় বা বন্ধুৰ পৰা আজিৰ দিনটোত কোনো সুখবৰ পোৱাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক দিশত হাতলৈ ধন আহিব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব। নিবনুৱাসকলৰ নতুন খবৰ অহাৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলক আনৰ কথাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি অধিক ৰোমান্টিক হোৱা দেখা যাব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলক আজিৰ দিনটোত অধিক উৎসাহী হোৱা দেখা যাব। কৰ্মস্থানত সুযোগ লাভ কৰিব। আনহাতে ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ নতুন পথ মুকলিৰ যোগ। সামাজিক আৰু সংবাদ মাধ্যমৰ লগত জড়িতসকলে যিকোনো পৰিৱেশতে মিলি যাব পাৰিব। ঘৰুৱা দিশত সুখ তথা সমৃদ্ধিয়ে বিৰাজমান কৰিব। আপোনাৰ কোনো আত্মীয়ৰ স্বাস্থ্যক লৈ আপুনি আজি সামান্য চিন্তিত হোৱা পৰিলক্ষিত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব যদিও সফলতা অৰ্জনৰ যোগ। নিবনুৱাসকলৰ বন্ধুৰ সহযোগত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি আজি পাৰ্যমানে জল গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলক কোনো সফলতাই আজিৰ দিনটোত মানসিক আনন্দ প্ৰদান কৰিব। আপুনি অধিক উৎফুল্লিত হৈ সফলতাৰ ৰহস্য বা আপোনাৰ পৰিকল্পনা আদিৰ বিষয়ে পৰাপক্ষত আনৰ আগত প্ৰকাশ নকৰিব। অন্যথা কোনো শত্ৰুৰ দ্বাৰা অপবাদৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি খুব ব্যস্ত হোৱা দেখা যাব। ব্যৱসায়ীসকলৰ সম্প্ৰসাৰণৰ প্ৰতি চিন্তা বৃদ্ধি পাব। আৰ্থিক দিশত আয়ৰ লগতে ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষা লাভৰ যোগ দেখা যায়। নিবনুৱাসকলে কোনো বন্ধুৰ দ্বাৰা বিপদগ্ৰস্ত হোৱাৰ আশংকা দেখা যায়। পাৰিবাৰিক জীৱনত সুখৰ সম্ভাৱনা প্ৰবল। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথমাৰ্ধত আপুনি অৱসাদগ্ৰস্ত অনুভৱ কৰিব যদিও দিনটোৰ শেষৰ ফালে উন্নত অনুভৱ কৰিব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আশাব্যঞ্জক হ'ব। আপোনাৰ আজি যশস্যা, মান, অৰ্থ আৰু প্ৰতিষ্ঠা লাভৰ যোগ দেখা যায়।
কৰ্মস্থানত আপোনাৰ আয় বৃদ্ধি পাব আৰু ব্যয় হ্ৰাস পাব। ব্যৱসায়ীসকলে আজিৰ দিনটোত অৰ্থ বিনিয়োগ কৰাৰ প্ৰাক মুহূৰ্তত ভালদৰে চিন্তা চৰ্চা কৰি লওক। বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো সফলতাদায়ক হোৱা দেখা যায়। ঘৰুৱা দিশত গতানুগতিকতা আপোনাৰ আজিৰ দিনটোত অব্যাহত থাকিব। নিবনুৱাসকলে কোনো গুৰুস্থানীয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি চকুৰ ৰোগ আৰু দৈহিক ক্লেশ বৃদ্ধি পাব পাৰে। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা যায়। দিনটো ব্যস্ততাপূৰ্ণ হ'লেও আপোনাৰ আজি কিছু ক্ষেত্ৰত আলস্য ভাৱ আহিব। কৰ্মস্থানত আপোনাৰ তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ত ধীৰ গম্ভীৰ হোৱা দেখা যাব। যিকোনো সমূহীয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি আজি নেতৃত্ব নোলোৱাই ভাল, অন্যথা অপবাদৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত আপোনাৰ আজি চঞ্চলতা বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলক কৌতূহলী হোৱা পৰিলক্ষিত হ'ব। নিবনুৱাসকলে গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰিলে উপকৃত হ'ব পাৰিব। প্ৰেমৰ দিশত আপুনি আজি যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত যন্ত্ৰ আদিৰ পৰা সাৱধানতা অৱলম্বন কৰিলে বাকী দিশসমূহত শুভ দেখা যায়। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলক কষ্টৰ ফলপ্ৰাপ্তিয়ে আনন্দমুখৰ কৰি ৰাখিব। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন অথবা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰক। তেতিয়া কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আজিৰ দিনটোত আপোনাৰ পূৰ্ণ শত্ৰুক্ষয় হোৱাৰ সম্ভাৱনা দেখা যায়। আজিৰ দিনটোত আপুনি বন্ধুৰ সুখত শোকান্বিত হ'ব পাৰে। আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। কৰ্মস্থানত ফলপ্ৰাপ্তি। ব্যৱসায়ত অতীতৰ প্ৰচেষ্টাৰ বাবে আপুনি সফল হ'ব পাৰিব। সন্তানৰ কৃতকাৰ্যতাৰ বাবে আপুনি আজি আনন্দ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে বন্ধুৰ সহায়ত উপকৃত হ'ব। নিবনুৱাসকলে নিজৰ পাৰদৰ্শিতা ভিত্তিত কৰ্মত মনোনিৱেশ কৰক। প্ৰেমত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ, কাহ, চৰ্দি আদি ৰোগে আমনি কৰিব পাৰে। আপুনি পৰ্যাপ্ত পৰিমাণে গৰম জল গ্ৰহণ কৰিবলৈ যত্ন কৰক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।